হেল্ল' ৰাইজ, এইটো চাওক আমাৰ হেৰি গুৱাহাটী লকৰাট আমাৰ এই সেইদিনা যে অলপমান চিৰি তক্তা চাৰ্টাৰিঙৰ ভিডিঅ' দিছিলোঁ। আজি আমাৰ ৰড বান্ধা ক্লিয়াৰ হ'ল। এইটো চাওক, এইটো হ'ল চাচা মিস্ত্ৰী। অহাকালি আমি ঢালাই দিম। এতিয়া হেৰি আমাৰ ৰড বান্ধা ক্লিয়াৰ হৈ গ'ল। এতিয়া আমাৰ চাওক, এতিয়া কালি পানী চানী মাৰি ধুনীয়াকৈ আমি ঢালাই দি দিম। আপোনালোকে এইটো চাচা মিস্ত্ৰী, চাচা কি শেষ হ'ল নে ৰড বান্ধা? কালি না তে আমি হেৰি কালি ধুনীয়াকৈ আমি ঢালাইটো দি দিম। আমাৰ এইফালে সব কাম ক্লিয়াৰ, কভাৰিং চভাৰিং ধুনীয়াকৈ দিছোঁ। আৰু এটা গুৰুত্বপূৰ্ণ কথা আছে জানে, সেই কথাটো কি? এইটো চাওক, আমি বাৰে বাৰে কৈ থাকোঁ, এইটো বিমৰ মাজত এটাকে আমি ৰিং দি দিওঁ আৰু ধুনীয়াকৈ চাফা কৰি, আৰু এইটো আমি 7 চকে এল কৰিব লাগে। এইটো লেণ্ডিঙৰ হেৰিটো এনেই ভীমতে ৰাখে না চিৰিটো, সেইকাৰণে এই তলৰ ৰিং হেৰিটো ৰডটো 7 চকে যদি এল কৰি দিয়ে অলপ পোষ্টত জাম হ'ব। পোষ্টত জাম হ'লে দেহতে ভাল হয়। আপোনালোকে ভিডিঅ'টো এনেকৈ শ্বেয়াৰ কৰি ৰাখি দিব যাতে আমাৰ আৰু ইফালে ছিংগেল বিম হ'লে এই জালিৰ ৰডটো এল কৰি বিমৰ লগত দবাই দিব লাগে, তেতিয়া ভাল নে চাচা? এইটো এল কৰি দিব লাগে নে? এল কৰি দিব লাগে, হা সেই বস্তুটো মোৰ নচব। আমি বহুতে চাওঁ কোনো এল চেল কৰি নিদিয়ে, ডাইৰেক্ট চিধা চিধি পাৰি দিয়ে। তো এইবাৰ আমাৰ এইটো চিৰি ৰডটো বান্ধা বহুত ভাল হৈছে, একদম পূৰা চিধা ধুনীয়াকৈ হৈছে। তো কালি আমি যেতিয়া ঢালাই দিম, ঢালাইটো কেনেকৈ ধুনীয়া আমি কৰিব পাৰোঁ সেই বস্তুখিনি আপোনালোকক দেখাম। সদায় কাম আমি অলপ লাহে লাহে কৰোঁ, কিন্তু কামখিনি আমি ভাল কৰিবৰ কাৰণে চেষ্টা কৰোঁ। বেছি দীঘল নকৰোঁ আজিৰ কাৰণে এইখিনি। আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি ৰাখি দিব, ফ'ল' কৰিব, লাইক কৰিব, কমেণ্ট কৰিব পাহৰি নাযাব কিন্তু। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপোনাৰ লাষ্টৰ দিকে আৰু এটা বহুত ভাল আমাৰ ভিডিঅ' আপোনালোকে পাব ইয়াতে। তেতিয়া আপোনালোকে কথাখিনি আপোনালোকে বুজি পাব। যদি গোটেইখিনি নাচায় আপোনাৰ কামৰ হেৰিবিলাক ভালকৈ বুজি নাপাব। তো আজিৰ কাৰণে এইখিনি।